মানে 21, 22, 23, 24 গাড়ী বেছি আছে। সব আমাৰ তাত যোদ্ধা আৰু ওখ মডেলেই বলেৰোৱে আছে আছে। সব আপোনাৰ হয়। ইয়াতে ন। আজি যোদ্ধা আৰু বলেৰো বেছি পাব। অন্য গাড়ী একদম কম। আজি যোদ্ধা আৰু বলেৰো বজাৰত আহিছোঁ, কাৰণ যোদ্ধা আৰু বলেৰো বহুত ডিমাণ্ড আছে বজাৰত। আসসালামু আলাইকুম, নমস্কাৰ। পুনৰ আপোনালোকৰ সন্মুখত ছেকেণ্ড হেণ্ড মালবাহী গাড়ীৰ উপস্থাপন লৈ আহিছোঁ। প্ৰথমে আপোনালোকে ষ্টক চাই লওক, কি পৰিমাণৰ ষ্টক আপোনালোকে চাইছে। পাৰ্কিঙতো দেখুৱাই আছোঁ বাৰু। আগতে শ্ব'ৰুমত ডিছপ্লে কৰি থোৱা গাড়ীকেইখন দেখুৱাই লওঁ আপোনালোকক, তাৰপিছত পাৰ্কিঙত লৈ যাম। পাৰ্কিঙৰ ইয়াত দৃশ্য আপোনালোকে দেখি আছে। যিসকলে ক্ৰয় কৰিব বিচাৰে সহজতে কম মূল্যত ক্ৰয় কৰিব পাৰিব। গতিকে কম দামত এনেধৰণৰ গাড়ী আপোনালোকে নিব হ'লে ভিডিঅ'টো শেষলৈকে চাওক। বহুতে ভাবে যে এইবোৰ গাড়ী বহুত দাম হ'ব, কিন্তু নতুন ল'ব গ'লেতো বহুত দাম, এইটো হয়েই। আপুনি ফাইনেন্সত ল'ব গ'লে বহুত টকা ভৰিব লাগে। যিসকলে নতুন কিনিছে ডিলাৰৰ পৰা তেওঁলোকে জানে, কিন্তু ছেকেণ্ড হেণ্ড ইমান দাম নহয়। আপোনালোকে বিশ্বাস কৰক যে ছেকেণ্ড হেণ্ড ইমান টকা আপোনালোকে ভৰিব নালাগে। গতিকে কম টকাত কম বাজেটত যদি গাড়ী নিব আছে, আকৌ অনুৰোধ কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক, কিয়নো মই বলেৰো আৰু যোদ্ধাৰ বজাৰত আহিছোঁ, য'ত বলেৰো আৰু যোদ্ধাৰ সংখ্যাই বেছি আছে। সকলো গাড়ীৰে বডি বনোৱা আছে। পিছফালে চাওক, আপোনালোকে ধুনীয়াকৈ দেখুৱাই দিছোঁ মই। সকলো গাড়ীৰে বডি, একো কামত আপুনি হাত দিব নালাগে। মই মালিকক ডাইৰেক্ট অন কেমেৰাত সুধি ল'ম। এগৰাকী স্বত্বাধিকাৰী আছে, আপোনাৰ শুভ নাম জনাব। নমস্কাৰ, মোৰ নাম মফিদুল ইছলাম। মই ক'ত আহিছোঁ? এইটো আপোনাৰ চলচলি, আমাৰ ডিঙৰ পৰা আহিলে আপোনাৰ চলচলি দলংটো পাৰ হৈ মাছৰ কাটাৰ লগত MS মটৰ্ছ, আৰু ভুজাই দবগা কাৰ্বি আংলং চাইডৰ পৰা আহিলে আমাৰ হবৰগাঁও থানাটো পাৰ হৈ ব্ৰিজখন পাব। মেট্ৰ' হস্পিটেলৰ পাৰ হৈ একদম লগতে আছে। আচ্ছা, আমি ক'ৰ পৰা আৰম্ভ কৰিম? আমি 2.0 পৰা কৰোঁ। 2.0, হয়, ঠিক আছে। যোদ্ধা 2.0, হয়। কিমান চনৰ? এইটো আপোনাৰ 23ৰ লাষ্টৰ। পুৰা টিপটপ হৈ আছে। হয়, একদম ব্ৰেণ্ড নতুন হৈ আছে। দেখাই দি দিয়ক। একো কামত হাত দিব নালাগে, একো কাম নাই, খালি কাষ্টমাৰে ল'ব আৰু চলাব। ইঞ্জিন সিল একদম সব সিল। বডি চডি একো বনাব নালাগে, চাওক পুৰা ৰং চং কৰা আছে। চাইছে আপোনালোকে, ধুনীয়াকৈ দেখুৱাই দিছোঁ। পাতি চাতি পুৰা সিল আছে, একদম পুৰা কৰা আছে, খালি ল'ব আৰু চলাব। প্ৰাইচ কিমান লগাইছে? এইটো আপোনাৰ 7,70,000। 7,70,000 আৰু নেগোচিয়েবল হ'ব? আৰু হ'ব। তলফালে বডি পচা আছে, একদম ব্ৰেণ্ড নতুন হৈ আছে, চাই দিয়ক, পুৰা নতুন। আপোনালোকক দেখুৱাই দিছোঁ তলফালে। এক পইচাৰ কাম নাই, খালি ল'ব আৰু চলাব। এক পইচাৰ কাম নাই, খালি ল'ব আৰু চলাব ন। এই ঠিক আছে। আৰু ফাইনেন্সত নিলে EMI কিমান দিব লাগিব? ডাউন এইটো ডাউন পেমেণ্ট 1.5 লাখৰ পৰা 2 লাখ। 1.5 লাখৰ পৰা 2 লাখ হৈ যাব এখন, আৰামত ওলাই যাব। আচ্ছা, এইখন হ'ল আপোনাৰ বুলাৰো মহেন্দ্ৰা। এইখন আপোনাৰ 1.3। এইটো আপোনাৰ 24ৰ লাষ্টৰ। এইটো প্ৰাইচ ৰাখিছোঁ আমি 8,50,000। 8,50,000? হয়। নতুন কিমান পৰে? এইটো নতুনৰ দাম এতিয়া আছে 9.5 লাখ টকা নেকেট দাম, আৰু বডি চডি বনোৱালৈ 13 লাখ মান পৰি যায়। 13 লাখ পৰি যায় ন? ডাউন পেমেণ্ট কিমান দিব লাগিব? এইটো আপোনাৰ 2 লাখৰ পৰা 2.5 লাখ। এইখন হ'ল আপোনাৰ যোদ্ধা। হয়, 22ৰ লাষ্টৰ। 1700। এইটো 22ৰ লাষ্টৰ। এইটো আপোনাৰ প্ৰাইচ ৰাখিছোঁ আমি 6,50,000। মানে 21, 22, 23, 24 গাড়ী বেছি আছে। সব আমাৰ যোদ্ধা আৰু ওখ মডেলেই আছে সব আপোনাৰ ইয়াতে ন। আচ্ছা, এইটো আপোনাৰ ইঞ্জিনটো দেখাই দিয়ক কেনেকুৱা আছে কণ্ডিশ্যন। পুৰা সিল আছে না? খুলি দিয়া, একদম সব সিল আছে। যদি কোনোবা কাষ্টমাৰৰ ডাউট থাকে, মেকানিক লৈ আহিব, গোটেইটো চাই লৈ ল'ব। আমাৰ তাত যি পাব সব সিল পাব। যিসকলে চাব নাজানে তেওঁলোকে এক্সপাৰ্ট লৈ আহক, কোনো অসুবিধা নাই। আচ্ছা, এনেকুৱা নহয়তো যে ইয়াৰ পৰা লৈ যোৱাৰ পিছত বিপদ পৰিব? নাই, আমি চাওক, আমি কাষ্টমাৰক গাড়ী দিলে, কাষ্টমাৰ কিবা বেয়া হ'লে মোক জনালে মই ফ্ৰীত কৰাই দিম। আচ্ছা, প্ৰাইচ কিমান লগাইছে? এইটো 6,50,000। আচ্ছা, নেগোচিয়েবল হ'ব আৰু আৰামত হ'ব। ডাউন পেমেণ্ট কিমান দিব লাগিব? এইটো আপোনাৰ 1.5 লাখৰ পৰা 2 লাখ দিলেই হ'ব। যোদ্ধা নতুন কিমান? নতুন এইটো আপোনাৰ 10.5 লাখ নেকেট দাম। ঠিক আছে, এইখন দেখুৱাই। এইটো আপোনাৰ 2.0। এইখন আপোনাৰ 23ৰ লাষ্টৰ গাড়ী। 23ৰ লাষ্টৰ মানে 24ৰ? হয়। প্ৰাইচ কিমান লগাইছে? এইটো আপোনাৰ 7,70,000। এইটো 7,70,000 ন? আৰু নেগোচিয়েবল হ'ব নি? আৰু আপোনাৰ ভিডিঅ' চাই কোনোবাই যদি আহে 10,000 টকা ডিছকাউণ্ট হৈ যাব। আচ্ছা, ডাউন পেমেণ্ট কিমান দিব লাগিব? ডাউন পেমেণ্ট 1.5ৰ পৰা 2। 1.5ৰ পৰা 2 লাখ দিলে হৈ যাব? হয়। আচ্ছা, ঠিক আছে। নেক্সট এইখন হ'ল আপোনাৰ 21ৰ লাষ্টৰ। 21ৰ লাষ্টৰ? হয়। এইখন একদম যি আছে সব সিল আছে, খালি কাষ্টমাৰে ল'ব আৰু চলাব, কোনো অসুবিধা নাই। এইটোৰ দাম ৰাখিছোঁ 6,30,000। 6,30,000? হয়, মানে কম দামত নিব পাৰিব? হয়, এইটো 1ৰ পৰা 1.5 লাখ দিলে ওলাই যাব। আচ্ছা, ভিতৰত আৰু এখন আছে যোদ্ধা, আপোনালোকক দেখুৱাই আছোঁ।
যোদ্ধা এখন কিমান মডেল? এইখন আপোনাৰ ধৰি লওক 15-20 দিন কম 24 চনৰ গাড়ী, আচ্ছা, একদম ব্ৰেণ্ড নতুন হৈ আছে এইটোত। পুৰা নতুন হৈ হয়, আছে। এক পইচাৰ কাম নাই। আচ্ছা, টিপটপ হৈ আছে। ইঞ্জিনখন দেখাই দিয়া। ইঞ্জিন পুৰা সিল আছে, একদম সব সিল আছে। ওয়াও, ইমান তাগড়া না, নতুন পুৰা। চাই লওক। আচ্ছা, প্ৰাইস কিমান লগাইছে? এইটো আপোনাৰ 8,20,000। ইমান কম কম দামত দি আছে যে, হয়, এইটো আমাৰ সঁচাই তাত আহিলে দিবনে? আমাৰ গোটেই নগাঁৱৰ পৰা আমাৰ তাত কম পাব। আহিলে দাম বাঢ়ি যাব নেকি? নাই নাই, এইটো দামতে থাকিব, আৰু পাৰিলে 10,000 কমিব। এনেকা নহয় যে ভিডিঅ' চাই আহি পিছত দামটো বঢ়াই দিব। নাই নাই নাই, তেনেকুৱা নহয়। ঠিক আৰু আছে, আমাৰ যিকেইটা 2.0 আছে গোটেইটোতে এচি আছে। আচ্ছা, হয়। প্ৰাইস কিমান লগাইছে? এইটো 8,20,000। ডাউন পেমেন্ট কিমান দিব লাগিব? এইটো 2 লাখৰ পৰা 2.5 লাখ। আচ্ছা, ঠিক আছে। নেক্সট এখন আৰু ভাল চিভিল হলে 1.5 লাখতে ওলাব। 2.0 কিমান নতুন দাম? এইটো নতুন দাম আপোনাৰ 10,50,000 নতুন। আচ্ছা, এখন এইখন আপোনাৰ B30 ইনটা। পুৰা ট্ৰাকৰ লেখিয়া দেখোন। হয়, এইটো 22 লাষ্টৰ। এইটো ওখ আছে না? ওখ আছে। আচ্ছা, এইটো আপোনাৰ কেপাসিটি আছে 1500। ওয়াও। এইটো প্ৰাইস ৰাখিছো আমি 6,20,000। বডি চডি পচা আছে, একদম নতুন হৈ আছে, গাড়ীখন সাৰ্ভিসিং দিয়া নাই, এতিয়াহে উঠাইছো। প্ৰাইস কিমান লগাইছে এখন? 6,20,000। আৰু নেগোচিয়েবল হ'ব? আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 10,000 কমি যাব। আচ্ছা, ডাউন পেমেন্ট কিমান দিব লাগিব? এইটো আপোনাৰ 1 পৰা 1.5 লাখ দিলে ওলাই যাব। B30 নতুন কিমান পৰে? এইটো B30 নতুন আপোনাৰ 8 লাখ কিমান টকা নেকেট দাম আছে। আচ্ছা, এইখনৰ দাম কিমান হ'ব? এইখন আপোনাৰ BX4 বুলাৰো মহান্ডা। এইখন প্ৰাইস ৰাখিছো আমি 6,30,000। আৰু নেগোচিয়েবল হ'ব? আপোনাৰ ভিডিঅ' চাই আহিলে আৰু 10,000 কমি যাব। বডি পুৰা বনোৱা আছে, একদম টাকৰা টনটনি না? আছে। কোনো 1 পইচাৰ কাম নাই, একো সাউন্ড টাউন তো নাই, একদম সিল আছে। ইঞ্জিনৰ সাউন্ড টাউন তো নাই? ইঞ্জিন গিয়াৰ বক্স মেকানিক লৈ আহিব, যদি কোনোবাই ক'ব পাৰে যে ইঞ্জিনত গুৰান দিয়া আছে, গাড়ীখন ফ্ৰী দি দিম, মই ভিডিঅ'ত কৈ দিছো। আচ্ছা, আকৌ যোদ্ধা প্লেন? এইটো হ'ল উদ্দা নিউ মডেলটো। নিউ মডেল। এইটো 1700। এইটো প্ৰাইস ৰাখিছো আমি 6.5 লাখ। আৰু নেগোচিয়েবল হ'ব ন? ভিডিঅ' চাই কোনোবা আহিলে আৰু কমি যাব। বডি নিজে বনাই লৈছে নেকি আপুনি? এইটো আমি নিজে বনাই লওঁ। পুৰা টাকৰা মানে এনেকুৱা বনাই দিওঁ যাতে কাষ্টমাৰে 5 বছৰৰ কাৰণে হাত দিব নালাগে। কাষ্টমাৰে 5 বছৰৰ কাৰণে বডিত হাত দিব নালাগে। আচ্ছা, ঠিক আছে। ভিতৰখিনি দেখাই দি দিয়ক কেনেকুৱা। কিমান প্ৰাইস কৈছে? এইটো 6,50,000। 6,50,000। ডাউন পেমেন্ট কিমান দিব লাগিব? এইটো 1.5 পৰা 2। 1.5 পৰা 2 লাখ দিলে হৈ যাব। এখন দেখুৱাই আছো, সুপ্ৰো। এইটো সুব্ৰু। এইটো আপোনাৰ BX4। এইটো আপোনাৰ নেকেট দাম হ'ল 3,60,000। আৰু নেগোচিয়েবল হ'ব? আৰু 10,000 কমি যাব। ডাউন পেমেন্ট দিব পাৰিব? এইটো 70 পৰা 1 লাখ দিলে ওলাই যাব। আচ্ছা, এইখন মেজিক। এইটো এসি গল। এইটো আপোনাৰ ডিজেলৰ হয়। এইটো 22 লাষ্টৰ। 22 লাষ্টৰ। হয়। কিমান? এইটো প্ৰাইস ৰাখিছো আপোনাৰ 4,20,000। ডাউন পেমেন্ট? ডাউন পেমেন্ট 70 পৰা 1 লাখ। আচ্ছা, এইখন হ'ল 23 লাষ্টৰ। এইটো হ'ল পেট্ৰলৰ। আচ্ছা, নতুনে দেখোন। এইটো নতুন। আচ্ছা, অৰিজিনাল কোম্পানী হেৰিত আছে, কন্ডিশনত আছে। প্ৰাইস এটোৰ দাম ৰাখিছো আমি 4,20,000। 4,20,000। হয়। আৰু নেগোচিয়েবল হ'ব নি? এইটো আপোনাৰ ভিডিঅ' চাই আহিলে আৰু কমি যাব। আৰু কমি। হয়, ঠিক আছে। আমি এতিয়া পাৰ্কিংত যাওঁ। এইখন আপোনাৰ টাটা DI। কিমান চনৰ? এইটো আপোনাৰ 1900 লাষ্ট। প্ৰাইস কিমান লগাইছে? প্ৰাইস 4,50,000 মাত্ৰ। আহিলে দাম বঢ়াই নিদিয়ে? নাই নাই, আৰু কমিব। 4.5 লাখ কৈছে আপুনি। হয় হয়, ঠিক আছে। এইখন B30। এইখন পাৰ্কিংত এনেই আছে, আমি ৰেডি কৰি ডিলাৰত উঠাই দিম। আৰু যদি কোনোবাই এনেকুৱা লাগে মোক যোগাযোগ কৰিলে হ'ল, পাই যাব। এইটো আপোনাৰ 23 লাষ্টৰ দাম। মানে এইটো বনোৱাৰ ওপৰত দামটো দাম হ'ব। এতিয়া ধৰি লওক এইটো এক্সেলটোক মই কৈছো, মানে ধৰি লওক 4.5 লাখ টকা দি মই কিনিছো, আৰু যদি বনাই দিব লাগে তেনেহ'লে এক্সট্ৰা দাম বাঢ়িব। এক্সট্ৰা দাম বাঢ়িব। হয়। এইটো হ'ল B10। এইখন হ'ল আপোনাৰ 21ৰ। 21ৰ। হয়। প্ৰাইস কিমান লগাইছে? প্ৰাইস এইটো ধৰি লওক আপোনাৰ 5.5 লাখ টকা। 5.5 লাখ টকা। হয়। আৰু নেগোচিয়েবল হ'ব? আৰু 10,000 কমি যাব। আৰু ডাউন পেমেন্টটো আপোনাৰ 1 পৰা 1.5 লাখ দিলে ওলাই যাব। ঠিক আছে। এইটো হ'ল আপোনাৰ হেৰি সুপাৰ কেৰি। পেট্ৰল নে ডিজেল? এইটো ডিজেল। ডিজেল। হয়। সুপাৰ কেৰি আমাৰ তাত 3টা আছে। কাৰোবাৰ যদি লাগে ফোন কৰিলে হ'ল। 3খন আছে। এইখন আমাৰ 3.5 লাখ টকা নেকেট দাম। 3.5 লাখ। হয়। 70 পৰা 1 লাখ দিলে ওলাই যাব। ঠিক আছে। এইখন সুব্ৰু 24 মডেল। সুপ্ৰো। হয়। এইখন মানে আমি এনে থৈ দিছো, বনাব লাগিব। এইটোৰ দাম ৰাখিছো আপোনাৰ 4.5 লাখ। 4.5 লাখ। হয়। 70 পৰা 1 লাখ দিলে ওলাই যাব। এইখন উদ্দা 1700। 1700। এইটো আপোনাৰ 22 মডেল। এইখন আপোনাৰ প্ৰাইস ৰাখিছো 6.5 লাখ। 6.5 লাখ। হয়। সব মই ৰেডি কৰি আৰু নেগোচিয়েবল হ'ব? আৰু আপোনাৰ ভিডিঅ' চাই কোনোবাই যদি আহে আৰু 10,000 কমি যাব। এইখন 5 গিয়াৰ সুব্ৰু। 5 গিয়াৰ সুব্ৰু কত নাই, মোৰ তাতে আছে। আচ্ছা। এইটো আপোনাৰ দাম ৰাখিছো আমি 4,20,000। 18 চনৰ মডেল। আচ্ছা। আৰু এইটো 1 লাখৰ পৰা 1.5 লাখ দিলে ওলাই যাব।